আমাৰ দলৰ সন্মানীয় সাধাৰণ সম্পাদক জগদীশ ভূঞা ডাঙৰীয়া, মইনাক পাত্ৰ সভাপতি, জিয়াউৰ ৰহমান ডাঙৰীয়া আমাৰ দলৰ সম্পাদক, উপস্থিত আমাৰ দলৰ জিলা সমিতিৰ সভাপতি সুভাকৰণ গোহাঁই ডাঙৰীয়াকে প্ৰমুখ কৰি বিষয়ববীয়া কৰ্মকৰ্তাসকল, আমাৰ সমষ্টি সমিতিসমূহৰ বিষয়ববীয়া কৰ্মকৰ্তাসকল, মই আপোনালোক সকলোলৈকে অসম জাতীয় পৰিষদৰ পবিত্ৰ মঞ্চৰ পৰা আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক ওলগ জ্ঞাপন কৰিছোঁ। আশা ৰাখিছোঁ বহাগে আৰম্ভ কৰা অসমীয়া নৱবৰ্ষ অসমৰ জাতীয় জীৱনৰ কাৰণে এক স্বাভিমান প্ৰতিষ্ঠাৰ বৰ্ষ হ'ব। অসমৰ জাতীয় জীৱনৰ উন্নয়নৰ যাত্ৰা অধিক গতিশীল হ'ব। আমাৰ ভাষা, কৃষ্টি, সংস্কৃতি ৰক্ষাৰ যিখন জাতীয় সংগ্ৰাম, এই সংগ্ৰামক অধিক গতিশীল ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে বহাগ আৰু ৰঙালী বিহুৱে আমাক সকলোকে শক্তি আৰু আত্মবিশ্বাস জগাই তুলিব বুলি মই আশা ৰাখিছোঁ। পঞ্চায়ত নিৰ্বাচনলৈ বৰ বেছি দিন সময় নাই। অহা 2 মে' তাৰিখে আৰু 7 মে' তাৰিখে দুটা পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন হ'ব। ইতিমধ্যে সমগ্ৰ অসমৰ বিভিন্ন স্তৰত বিভিন্ন পৰ্যায়ত আমি আমাৰ দলৰ তৰফৰ পৰা আমি প্ৰাৰ্থী প্ৰক্ষেপ কৰিছোঁ আৰু ইতিমধ্যে নিৰ্বাচনৰ যি প্ৰচাৰ এই পূৰ্ণাংগ পৰ্যায়ত ইতিমধ্যে আগবাঢ়িছে। আমি সকলো এটা কথা বিশ্বাস কৰোঁ, মূলত আমাৰ দলৰ এইটো দৃষ্টিভংগী যে উন্নয়ন আচলতে তৃণমূল পৰ্যায়ৰ পৰা হ'ব লাগে, গাঁৱৰ পৰা উন্নয়ন হ'ব লাগে। এনেই সাধাৰণতে যিটো ধাৰণাত অতি কেন্দ্ৰীভূত যিটো ব্যৱস্থা, কেন্দ্ৰ, ৰাজ্য আৰু তাৰ পাছতহে পঞ্চায়তসমূহৰ প্ৰতি যিটো ক্ষমতাৰ তেওঁলোকৰ বিভাজন, তাৰ বিপৰীতে আমি ভাবোঁ যে মহামানৱ মহাত্মা গান্ধীৰ গ্ৰাম স্বৰাজৰ যিটো ধাৰণাৰ যোগেদি আচলতে ৰাষ্ট্ৰ নিৰ্মাণৰ শক্তিশালী বুনিয়াদ আমি বাস্তৱায়িত কৰিব খোজোঁ, সেই ধাৰণাৰ আমি পূৰ্ণ সমৰ্থক আৰু আমি এই নীতিক আমি সকলোৱে আমি বিশ্বাস কৰোঁ আৰু সেই নীতিটোক আগবঢ়াই লৈ যাব খোজোঁ। সেইটো হ'ল যে উন্নয়নৰ যাত্ৰা তৃণমূল পৰ্যায়ৰ পৰা হ'ব লাগে, গাঁৱৰ পৰা উন্নয়নৰ যাত্ৰা আৰম্ভ হ'ব লাগে। আৰু সেইকাৰণে আমি গাঁৱৰ এই পঞ্চায়ত নিৰ্বাচনক অতি গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছোঁ আৰু আমিও আমাৰ ফালৰ পৰা এই পঞ্চায়তী ৰাজ ব্যৱস্থাক অধিক শক্তিশালী, ফলপ্ৰসূ, গুণগত ৰাজনীতিৰ আধাৰ তৈয়াৰ কৰিবৰ কাৰণে আমি আমাৰ ফালৰ পৰা কিছু পৰিকল্পনা প্ৰস্তুত কৰিছোঁ। আমি ৰাজনৈতিক যাত্ৰাটো আমাৰ দলে জাতীয়তাবাদী আদৰ্শ লৈ আগবাঢ়ি যোৱা বৰ বেছি দিন হোৱা নাই, কিন্তু আমাৰ মনৰ মাঝিক যিটো আছে ইমান কম দিয়া হয়, এইটো বঢ়াব লাগে। সেইটো কাৰণেও আমাৰ ফালৰ পৰা আমি দাবী উত্থাপন কৰিছোঁ। গতিকে এইখিনি আমাৰ তৰফৰ পৰা মূল আমি ধাৰণা যিটো দিব খুজিছোঁ, আমাৰ অংগীকাৰ হৈ গ'ল যে আমি অংগীকাৰ কৰিব খুজিছোঁ গাঁৱে চলাব শাসন, গাঁৱে গঢ়িব নিজৰ ভাগ্য, গাঁৱে উজ্বলাব অসম। এইটো হৈ গ'ল আমাৰ অংগীকাৰ। অসম জাতীয় পৰিষদৰ অংগীকাৰ হ'ল গাঁৱে শাসন কৰিব, গাঁৱে চলাব শাসন, গাঁৱে গঢ়িব নিজৰ ভাগ্য, নিজে স্বনিয়োজনৰ আত্মনিৰ্ভৰশীলতাৰ কথা যিটো কৈছোঁ, গাঁৱে গাঁৱে অৰ্থনীতি বিকাশৰ কথা কৈছোঁ, এইবোৰৰ ক্ষমতা অধিক সম্প্ৰসাৰণৰ দাবী আমি উত্থাপন কৰিছোঁ বা আমাৰ চৰকাৰ হ'লে সেইবোৰ আমি বাস্তৱায়িত কৰিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিম আৰু গাঁৱে উজ্বলাব অসম, এই কথা আমাৰ মূল ধাৰণা। সেইকাৰণে অসম জাতীয় পৰিষদে গাঁওসমূহত শূন্য দৰিদ্ৰতা, শূন্য প্ৰদূষণ, শূন্য মিথ্যাচাৰ, যিবোৰ মিথ্যাচাৰ চলি আছে আৰু মানে কৰ্মহীনতা একেবাৰে নাইকিয়া কৰিবৰ কাৰণে শূন্য কৰ্মহীনতা, শূন্য দুৰ্নীতি, মানুহৰ মাজত শূন্য ঘৃণা, শূন্য শত্ৰুতা, এইবোৰ তৈয়াৰ কৰিবৰ কাৰণে আমাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাত আমি গ্ৰাম্য স্বৰাজ বুলি আমি কওঁ, এই পঞ্চায়তী ৰাজ ব্যৱস্থাত এইবোৰ আনিবৰ কাৰণে শূন্য অসমতা, শূন্য অসহনশীলতা, শূন্য অস্পৃশ্যতা আৰু শূন্য সাম্প্ৰদায়িকতা লক্ষ্য লৈ গাঁৱত আমি প্ৰচাৰ আমি চলাবৰ কাৰণে আৰু পঞ্চায়ত গঠন কৰাৰ লগে লগে পঞ্চায়তসমূহত যেতিয়া প্ৰচাৰ চলাইছোঁ কৈ দিছোঁ যে বিগত সময়ছোৱাত ভাগ কৰি অসমতাৰে কাৰোবাক প্ৰাপ্য আঁচনিৰ পৰা, অধিকাৰৰ পৰা চৰকাৰে বঞ্চিত কৰে। বিজেপিক ভোট নাই দিয়া বুলি গাঁৱৰ ৰাস্তা নবনায়, ভোট নাই দিয়া বুলি অৰুণোদয় আঁচনিৰ পৰা তেওঁলোকৰ নাম কাটি দিয়ে, ভোট নাই দিয়া বুলি তেওঁলোকৰ পৰা বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন কাটি দিয়া হয় বা তেওঁলোকক এই দায়িত্ব দিয়া নহয়। গতিকে আমাৰ দৃষ্টিভংগী স্পষ্ট, অসম জাতীয় পৰিষদে ভোট কাক দিয়া তেওঁৰ নিজৰ অধিকাৰ, কোন দল কৰিছে তেওঁৰ নিজৰ অধিকাৰ, আমি বাদ বিচাৰ নকৰোঁ। দল বেলেগ হ'লেও দুখীয়া মানুহে পাব লগা প্ৰাপ্য অধিকাৰ পাব। সমতাৰ দৃষ্টিভংগীৰে অসম জাতীয় পৰিষদে য'ত পঞ্চায়ত গঠন কৰিব
এই আঁচনিৰ তালিকা যেতিয়া আমি গঠন কৰিম তেওঁলোকক দিম আৰু মূল নীতিটো কিন্তু আমি আমাৰ আত্মসংস্থাপনৰ বাট যাতে মুকলি হয়, স্বনিৰ্ভৰশীল হয়, গাঁৱে গাঁৱে যাতে উন্নয়ন, কৃষি আৰু আন আন আমাৰ সম্ভাৱনাপূৰ্ণ যিবোৰ ক্ষেত্ৰ আছে, কৃষি, চাহ শিল্প, পৰ্যটন, গ্ৰাম্য পৰ্যটন, সাংস্কৃতিক পৰ্যটন, জৈৱ পৰ্যটন, আন আন যিবোৰ বিষয়ে, আন আন ফল মূলৰ পৰা বাই প্ৰডাক্ট যিবোৰ উৎপাদন কৰিব পাৰি, আচাৰ, যিবোৰ আমাৰ অৰ্থনীতিৰ আধাৰ আছে, আমাৰ বিহু, এই সকলোবোৰক আমি পঞ্চায়তী ৰাজ ব্যৱস্থাৰ ক্ষমতাৰ অধীনলৈ আনি সেইবোৰক পৰিকল্পিত ৰূপত আগবঢ়াই লৈ যাবৰ কাৰণে চিন্তা চৰ্চা কৰিছোঁ। এইখিনি আমাৰ দৃষ্টিভংগী। আমাৰ কাৰণে কেৱল হিতাধিকাৰী নহয়, আত্মনিৰ্ভৰশীলতা, স্বনিৰ্ভৰশীলতা গাঁও অঞ্চলৰ মানুহৰ বৃদ্ধি কৰাটো আমাৰ মূল লক্ষ্য হিচাপে আমি আমাৰ ইস্তাহাৰত এই বিষয়সমূহ উল্লেখ কৰিছোঁ আৰু আমি এইবাৰ এইখন মুকলি কৰিবৰ কাৰণে, আনুষ্ঠানিকভাৱে মুকলি কৰিবৰ দিশে আমি আগবাঢ়িছোঁ। সাংবাদিক বন্ধুসকল, আমি আজিৰ সংবাদমেল আৰম্ভ কৰিব লৈছোঁ আৰু আপোনালোকক আদৰণি জনাইছোঁ আমাৰ সংবাদমেললৈ অহাৰ বাবে। আজিৰ সংবাদমেলত আমাৰ দলৰ সন্মানীয় সভাপতি লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ উপৰিও আমাৰ দলৰ উপসভাপতি মইনাক পাত্ৰ ডাঙৰীয়া আৰু আমাৰ দলৰ সম্পাদক জিয়াউৰ ৰহমান, ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি শুভাকৰণ গোহাঁই, সম্পাদকসকল, আমাৰ যুৱ শক্তি, মহিলা শক্তিৰ সতীৰ্থসকল আছে। পঞ্চায়ত নিৰ্বাচন সমাগত, অৰ্থাৎ পঞ্চায়ত নিৰ্বাচনৰ প্ৰক্ৰিয়া চলি আছে আৰু পঞ্চায়ত নিৰ্বাচনত গ্ৰাম্য স্বৰাজ প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্য সন্মুখত লৈ গ্ৰাম্য জনসাধাৰণক প্ৰকৃতাৰ্থক শাসনৰ দায়িত্ব ৰাইজৰ হাতত সমৰ্পণ কৰাৰ উদ্দেশ্য লৈ গঠন কৰা এই পঞ্চায়তী ৰাজ ব্যৱস্থাৰ বাস্তৱায়িত কৰাৰ স্বাৰ্থ সন্মুখত লৈ অসম জাতীয় পৰিষদে এই পঞ্চায়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। আমি অতি সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ আৰু কি পটভূমিত আমি সীমিত সংখ্যক আসনত প্ৰতিদ্বন্দ্বিতা কৰিছোঁ সেই সম্পৰ্কত সভাপতিয়ে ব্যাখ্যা কৰিব। অসমৰ জনসাধাৰণৰ বাবে আমি কিছু নব্য চিন্তা আমি কঢ়িয়াই আনিব বিচাৰিছোঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থাটো প্ৰকৃতাৰ্থত জনসাধাৰণৰ স্বাৰ্থত, জনসাধাৰণৰ অনুকূলে ব্যৱহাৰ হোৱা এটা বিষয়, যিটো ব্যৱস্থাত গ্ৰাম্য ৰাইজৰ তৃণমূললৈকে ক্ষমতা সম্প্ৰসাৰণ হ'ব লাগে, সেইটোৱে আছিল মূল উদ্দেশ্য। মহাত্মা গান্ধীৰ যিটো গ্ৰাম্য স্বৰাজৰ ধাৰণা আছিল, সেই গ্ৰাম স্বৰাজৰ ধাৰণাক বাস্তৱায়িত কৰাৰ বাবে আমি প্ৰয়াস কৰিম। সেইটো আমাৰ আন্তৰিক আৰু অতি সদিচ্ছামূলক আমাৰ মনোভাৱ। কিন্তু আমি এইটো কথা উপলব্ধি কৰোঁ যে গ্ৰাম্যাঞ্চলৰ তৃণমূল পৰ্যায়ৰ শেষজন মানুহৰ বিকাশ নোহোৱালৈকে সমাজত প্ৰকৃতাৰ্থত বিকাশ কেতিয়াও হ'ব নোৱাৰে। অসমৰ বিকাশ তেতিয়াহে হ'ব যেতিয়া আমাৰ গাঁও অঞ্চলৰ তৃণমূলত থকা শেষৰজন অনুন্নত মানুহৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব পৰা যাব। আৰু সেই ব্যৱস্থাটো কেৱল সম্ভৱ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ জৰিয়তে, কাৰণ চৰকাৰী বহু ব্যৱস্থাই সেইসকল ৰাইজক ঢুকি নাপায়। গতিকে পঞ্চায়তী ৰাজ ব্যৱস্থাক আমি যিমান নিকা, যিমান স্বচ্ছ আৰু যিমান শক্তিশালীভাৱে গঢ়ি তুলিব পাৰিম, সিমানেই গ্ৰাম্য জনসাধাৰণে ইয়াৰ সুফল লাভ কৰিব পাৰিব। কিন্তু আজিৰ দিনটো আমি দেখা পাওঁ যে পঞ্চায়তী ৰাজ ব্যৱস্থাটোক ৰাজনৈতিক শক্তি কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰে, পঞ্চায়তী ৰাজ ব্যৱস্থাটোক ৰাজনৈতিক শক্তিৰ আধাৰ হিচাপে ব্যৱহাৰ কৰা দেখা যায়, দুৰ্নীতিৰ প্ৰাণকেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰা দেখা যায়, গ্ৰাম্য জনসাধাৰণৰ পৰা আবণ্টিত ধন আত্মসাৎ কৰা হয় ৰাজনৈতিক প্ৰচেষ্টাত। সেই ব্যৱস্থাবোৰ চলি আছে। পঞ্চায়তী ৰাজ ব্যৱস্থাত জনসাধাৰণক নিজাববীয়া নিৰ্ণয় কৰাৰ সুবিধা দি দিব লাগে। ৰাজনৈতিক দলৰ নেতাসকলে প্ৰচাৰ চলাব, ঠিক আছে, কিন্তু এটা পঞ্চায়ত নিৰ্বাচনৰ কাৰণে কেন্দ্ৰীয় মন্ত্ৰী বা মুখ্যমন্ত্ৰী এজনে চোতালে ঘূৰি ফুৰাটো শোভনীয় বিষয় নহয়। দলৰ নেতাসকলক কৰিবলৈ দিয়ক, দলৰ নেতাসকলে প্ৰচাৰ চলাওক, কিন্তু তাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যমন্ত্ৰী এই জাতীয় পদবীধাৰীসকল চোতালে গাঁৱে গাঁৱে ঘূৰি ফুৰাটো শোভনীয় নহয়। যদি ভাল কাম কৰিছে তেওঁলোকক ৰাইজে ভোট দিব লাগে, এনেই ভোট দিব লাগে। নিশ্চিতভাৱে তেখেতসকল কনফিডেণ্ট নহয় ভাল কাম কৰিছোঁ বুলি, যাৰ কাৰণে গাঁৱৰ চোতালে গাঁৱে গাঁৱে ঘূৰি ফুৰিব লগা হৈছে। এই সামগ্ৰিক ব্যৱস্থাটোৰ বিপৰীতে আমি এটা নিকা ভাৱাপন্ন, এটা প্ৰকৃত গ্ৰাম্য স্বৰাজ প্ৰতিষ্ঠা সন্মুখত, সপোন সন্মুখত লৈ আমি অসম জাতীয় পৰিষদে প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰিছোঁ।